অবসৰী অনুভৱ। কবি হৰেকৃষ্ণ ভূঞা। মোৰ স্কুলখনৰ সন্মুখৰ বাটেৰেই কেতিয়াবা বজাৰলৈ যাওঁ। সেই আগৰ দৰেই গেটৰ কাষতে চাইকেলখনৰ পৰা নামি গহীনাই সোমাই যাবলৈ মন যায়। নোসোমাওঁ, শোকে হেঁচা মাৰি ধৰে বুলি বৰ ভয় লাগে। কমন ৰুমত নতুন নতুন মুখ, কোনোৱে চিনি পায়, বহুতে নিচিনে। চকীখন কোনোবাই আগবঢ়াই নিদিলে প্ৰবোধ মাষ্টৰৰ মানটো ক'ত বাচিব? অৱসৰৰ পিছত বহু দিন আহিব লগা হৈছিল। কাগজৰ লেঠা। দুদিনমানলৈ সকলো ঠিকেই আছিল। লাহে লাহে চকীদাৰ আৰু সকলোৰে মুখত ফুটি উঠা উদাসীনতাই বুজাই দিলে যে সেই স্কুলত মোৰ আৰু কোনো প্ৰাসংগিকতা নাই। পেঞ্চনটো হ'ল যেতিয়া স্কুলৰ লগত সম্পৰ্কও লাহে লাহে আঁতৰিল। মানুহে কোৱাকৈ কৰিছিল, প্ৰবোধ মাষ্টৰে গণিত পঢ়ালে ঘৰত পঢ়িবই নালাগে। মাজে মাজে বৰ দুখ লাগে। মোৰ চকীখনলৈ মনত পৰে, ব্লেকবোৰ্ডৰ অংকবোৰ এটা এটাকৈ চকুৰ আগত ভাহি উঠে। হাতত ৰেজিষ্টাৰ বহীখন আৰু কিতাপ লৈ ক্লাছত সোমাইছিলোঁ। শ্ৰেণীকোঠাটো কাহ পৰি জিন গৈছিল। মনে মনে ভাবিছিলোঁ, ল'ৰা ছোৱালীহঁতে মোক ইমান ভয় কৰে কিয়? অলপ গৰ্বও অনুভৱ কৰিছিলোঁ। কোলা পেণ্টৰ সকলো পিনে চকৰ বগা ৰংবোৰ লাগিছিল। দিনবোৰ ইমান সোনকালে যায় বুলি সপোনতো ভবা নাছিলোঁ। মোৰ স্কুলখন আজি আনৰ হৈ গ'ল। ব্লেকবোৰ্ডতো মই নহয়, আনে লিখে গণিতৰ সূত্ৰ। অমূৰ্ত বিজ্ঞানৰ মায়াত, ল'ৰা ছোৱালীহঁতৰ সৰল মুখবোৰৰ মৰমত যেন তৰুমূল হৈ ইয়াতেই চিৰকাল খামোচ মাৰি ধৰি থাকিলোঁ। দিনবোৰ সঁচাকৈয়ে বৰ সোনকালে গুচি যায়। অৱসৰৰ দিনাখনৰ উপহাৰবোৰে মনত বৰ শোক দিছিল। শৰাই আৰু গামোচাখনৰ কথা নকওঁ বাৰু, লাখুটিডাল কিয় বা দিছিল? আৰু গীতাখন? হয়তো জীৱনৰ চৰম সত্যক উপলব্ধি কৰাবলৈ, য'ত মোৰ জীৱন যৌৱনৰ সমগ্ৰ সোণালী সময় অতিবাহিত কৰিছিলোঁ, সেই স্কুলখন আজি আনৰ হৈ গ'ল। মোৰ সেৱা, মোৰ গৌৰৱ, মোৰ আৰু পৰিয়ালৰ ভাতমুঠিৰ একমাত্ৰ সমল এই স্কুলখনত আজি ভৰি দিবলৈ লাজ লাগে, ভয়ো লাগে। জানোচা কোনোবাই কিবা কয়? অৱসৰৰ মিটিঙত মোৰ প্ৰশংসাৰ বাহিৰে আন ভাষণ শুনা নাছিলোঁ। কথাবোৰ আজিলৈকে সঁচা বুলিয়েই ভাবি অন্তৰত সাঁচি ৰাখিছোঁ। হেৰুৱাব নোখোজো বাবেই বজাৰলৈ যাওঁতে স্কুলত নোসোমাওঁ। এনেদৰেই মোৰ পিতৃস্বৰূপ স্কুলখনৰ সৈতে বিচ্ছিন্ন হৈ গৈ আছোঁ। অৱসৰে বহু কথা শিকায়, বুজাই দিয়ে যে তোমাৰ প্ৰয়োজন আৰু তোমাৰ সামৰ্থ্য লাহে লাহে নোহোৱা হৈ আহিছে। অৱসৰে সত্যৰ সৈতে মুখামুখি হ'বলৈ সাহস যোগায়। আজি মোৰ স্কুলখন আনৰ হৈ গ'ল। অৱসৰী উপহাৰ গীতাখন মেলি সহজ হ'বলৈ প্ৰয়াস কৰিছোঁ। এদিন মোৰ পৃথিৱীখনো আনৰ হৈ যাব।